মোৰ মৰমৰ ৰাইজসকল কেনেকুৱা ভালনে বাৰু মোৰতো এক্সাম খতম এতিয়া পুৰা এমাহৰ কাৰণে মস্তি দুৰ্গা পূজালৈকে তো মই কিতাপে নুখুলো ঐ তই ৰিজাল্ট দিয়া দিনাখন কি কৰিবি তই মৰিবই লাগিব ঐ এক মিনিট মই এইটো কথা ভাবাই নাই তই গলি এই বাদ দিও আৰু যি হ'ব সেই ৰিজাল্ট ডালৰ কাৰণে মোৰ যে এমাহ মই যে গেলাব নাই দেই এইবাৰ যে এই অক্টোবৰ মাহটো যে নকাকে জিয়াম নহয় যেনেবা এইটো মোৰ জীৱনৰ একদম শেষৰ সময় হয় শেষৰ সময়তো হ'বই ন কাৰণ ৰিজাল্ট দিয়া দিনাখন তোৰ পিঠি বহল হ'ব তোৰ পিঠি চিধা হ'ব বেকা হ'ব যি হ'ব আৰু ভগৱান জানে এক মিনিট মই তো নিজৰ ভিউৱাৰ্ছৰ লগত কথা পাতি আছিলো আৰু সেই সময়তে একজেক্ট সেইটো ছেকেণ্ডতে তই আহি কেনে আলবাখন বুকি দিলি তই কচোন তো কি প্ৰব্লেম আছে বে মোৰ ভিউৱাৰ্ছৰ লগত কচোন ক ভগৱান আজি গম পাইছো ইয়াতো ভিউৱাৰ্ছ আছে ভিডিঅ' আপলোড নকৰি নহয় ভিউৱাৰ্ছ কেনেকে আছে ইয়াৰ ওচৰত সালা পটিয়া তই নাজানো নেকি মোৰ এক্সাম চলি আছিলে বুলি মই এক্সামৰ কাৰণেহে ভিডিঅ' আপলোড কৰিব পৰা নাছিলো তোৰ কি প্ৰব্লেম হৈছে বে এক্সাম যে ভাৰমে তোৰ ভিউৱাৰ্ছ ডুবিলে আৰু তোৰ ৰিজাল্টৰ দিনাখন তোৰ এনেও ৰাম নাম চাতিয়া হ'ব তোৰ ৰাম নাম চাতিয়া কৰো না মইতো এনেহে কৈ আছিলো ভিউৱাৰ্ছক এণ্টাৰটেইন কৰিবলৈ তই সঁচাকে লৈ ললি যে ভিউৱাৰ্ছৰ কথা পিছত প্ৰথমতে তই পলা তোক যে আজি টঙনিয়ে তোৰ গাল মূৰা চিনিব লাগিব মক্কেল কি কৰিছ মক্কেল কব হৈছে চালা তই মক্কেল তোৰ বাপেৰ মক্কেল তোৰ গোটেই গুৰি গোষ্ঠী মক্কেল মোৰ মৰমৰ বসন্তী মই তোমাক সদায় চফা কৰি থম লাগিলে মই নিজে গা নুধো কিন্তু তোমাক মই সপ্তাহে চফা কৰিম বেছি আকৌ তুমি পেট্ৰল বহুত খোৱা নহয় মাইলেজ অকল 7 কিলোমিটাৰ দিয়া বসন্তী আই লাভ ইউ অ মাই গড পাপা তুমি মা থাকা পাছতো বেলেগ মাইকী চাইছা যে কি কেনেকৈ জানো হেৰি তোক কোনে ক'লে মই নিজৰ এই দুইখন কাণেৰে শুনিছো তুমি মা থাকা পাছতো কাবাক আই লাভ ইউ কৈ আছিলা এই বুঢ়া মানুহে এইবোৰ কৰে নেকি লাজ নাই পিছে পাপা কথা এটা কোৱা তোমাৰ জিএফ জনী মানুহ নে একো নিও পেট্ৰল খাই যে ল'ৰা তোক যে মই এতিয়া মৰিয়াই মাৰিম কি আলবাৰখন বুকি আছ ঐ পগলা ল'ৰা মই নিজৰ গাড়ীখনক আই লাভ ইউ কৈ আছো মই মোৰ নিজৰ গাড়ীখনক বসন্তী নামেৰে মাতো বুলি তই নাজানো নেকি বাবা একো নাই মিছ আণ্ডাৰষ্টেণ্ডিং হৈয়ে যায় এতিয়া বুজি পালো নহয় দিয়া হ'ব দিয়া খং উঠি থাকিব নালাগে জহনী পোৱালি চালা তই যে যি হিচাপত চিঞৰিছ নহয় ওচৰৰ মানুহবোৰে শুনা হলে নহয় মোক যে কি ভাবিলে হলে নহয় ইমান চিন্তা কেলে কৰি আছা মই পোষ্টাৰ এখন বনাই লগাই দিম নহয় যে তুমি চৰিত্ৰহীন নহয় চৰিত্ৰবান মানুহ বুলি তইহে চৰিত্ৰহীন ল'ৰা স্বভাৱ চৰিত্ৰ একদম লেতেৰা অকল খং লোভ সেইবোৰ আছে লোকক হিংসা কৰি ফুৰা কোনোবাই নতুন গাড়ী কিনিলে তোকো নতুন গাড়ী এখন লাগে এইখনতো কিনা দিয়ে এইবোৰ হৈ যায় একো নহয় পৰীক্ষা খতম হ'ল ব'লা কৰবাত ফুৰি আহোগৈ মনটো ভাল লগাই আহোগৈ তই যোনদিনাখন ঘৰৰ পৰা ওলাই যাবিগৈ নহয় সেইদিনাখনে মোৰ মনটো ভাল লাগিব এই মোবাইলডাল যে ইমান শ্ল' কথা দিলে নহয় আপডেটটো দিয়াৰ পিছত আৰু ইয়াৰ বেটাৰীটো কি কম ইয়াৰ কথা আপডেটডাল দিয়াৰ পিছত 1 ঘণ্টা 20 মিনিটৰ ভিতৰতে 100ৰ পৰা 0 হৈ যায় ইমানে বেয়া বেটাৰীটো ইয়াৰ এই যে মোবাইলডাল মোৰ নহয় আপেলৰ নিচিনাকৈ কাটি মেলি খাই পেলাব মন যায় এটো মোবাইলটো কিনা অকল 2 বছৰ হৈ গৈছেহে এতিয়া মই কোনখন মুখেৰে এখেতক কম যে মোক নতুন মোবাইল এটা লাগে বুলি মাথা চাথা বেয়া হৈ গৈছে কি একদম নেচাঙা মোবাইলটো মাথাটোকে গৰম হৈ চালে এই টিভিডালতে চিয়েল কেইখনমান চাম অলপ মাথাটো ঠাণ্ডা লাগিব লা 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 মাই ডিয়াৰ বজেন আই এম কামিং মোৰ মৰমৰ গাহৰি মুখ থকা বজেন আমি কিমান দিনৰ পৰা একেলগত খেলাই নাই পৰীক্ষা আগতে যি খেলিছিলো তাৰ পৰা দেখোন পৰীক্ষা আজি খেলিম আজিতো ঠিকছে খেলিম বে ইয়াৰ মই যে জীৱনটোত ইমান আমনি পাইছো নহয় মোক যে শান্তি লাগে জীৱনটোত তোৰ যে চাল্লা সদায় একেটা ডায়লগ বে তোক শান্তি লাগে সঁচাকে বে প্ৰথমেতো এই স্কুলখনৰ পৰা শান্তি নাই 2 নম্বৰ যোনদিনাখন স্কুল নাথাকে সেইদিনাখন হোমৱৰ্কখিনিৰ কাৰণে শান্তি নাই ঐ এটা কাম কৰ কি কাম নো বে
আজি ৰাতি তোৰ মা বাপেৰে যেতিয়া শুব নহয় ফেনখনকে কৰি কিনে চুমা এটা দিবি আৰু ওলমি দিবি শান্তি পাই যাবি জীৱনৰ পৰা ঐ আপতীয়া সেইটো শান্তি কথা কোৱা নাই নহয় তো তোৰ ওচৰত দেখোন উপায়ে নাই তোক যদি ইমানে শান্তি লাগে জীৱনৰ পৰা শান্তি লৈ ল'ব লাগিব আবে শুন না একতো মোৰ জীৱনডাল আগৰ পৰা ইমান ফাল্টু আজি কি হ'ল শুন লটাৰী টিকেট যোৱা মাহত যে মই 10খন কিনিছিলোঁ 20 টকাৰ তাৰ মানে কিবা এটা পালি 200 টকা খৰচা কৰি মেলি ঘণ্টা পালোঁ ঘণ্টা ঐ লটাৰী নামৰ বস্তুটো সঁচা হয় জানো মোকতো এনেকুৱা লাগে যেনিবা মানুহক অকল ঠগে নাজানো পাই দেই কিন্তু সঁচাকৈ যদি এইটো মিছা হয় নহয় মা কচম যোনে এইবোৰ আৰম্ভ কৰিছে নহয় পাপে চুব সেইটোক ইয়াত আছ চালাপতীয়াহঁত তহঁতক গোটেই গাঁওখনত বিচাৰি ফুৰিছো আৰু ক'ত আছ ইয়াত কেলে কৰবাত যাবলৈতো বাপেৰে পৰা পাৰ্মিশ্যন ল'ব লাগিব নেকি মোৰ বাপেৰে পৰা নহয় মোৰ পৰাহে পাৰ্মিশ্যন ল'ব লাগিব তই পিছে ইমান কি চিঞৰি আছ শান্তি লাগে সৌ আৰুকে মাত আহিছে এই বজেনডালি আকৌ কি আলবাল বুকি বুকি মাথাটো খাই আছে কৈছো নি এডালক ফেনত মাথা ফচাই ওলমি দে সেনেকে আকৌ শান্তি নালাগে বুলি কৈছে নহয় কিহৰ পৰা শান্তি লাগে এইটোক ইনে মোক শান্তি লাগে তই জান হে চালা 200 টকা খৰচা কৰি লটাৰী টিকেট কিনিছিলোঁ পাম বুলি এটাতো নাপালো কোনটো লটাৰী কেলে যোৱা মাহত যে তইচোন মোৰ লগত গৈছিলি লটাৰী টিকেট কিনিবলৈ তাৰ পাছত চালা সব ফুচকা সোপা খাই মেলি এক থপৰা পেনতে গোবৰ ওলোৱা নাছিলি নেকি বাদ দে চানডে ৰহ জিকিলো নাই মাথা গৰমটো কিমান সময় হৈ গ'ল লটাৰীটো কথা মোৰ মনলৈ আহাই নাই কেনেবাকে ফাৰ্ষ্ট প্ৰাইজ পাই যাম নেকি এতিয়া গৈ মেলি মাক সুধোগে টিকেটটো ক'ত থলে এই চিৰিয়েলখনৰ বৰ মজা দেই আৰে এইটো কি হৈছে বতৰটোও ভাল তেনেহ'লে টিভিডালে চিগনেল নাপোৱা যে কেনেবা কয় মোবাইলটোৰ নিচিনা টিভিটো গ'ল নেকি মোৰ মৰমৰ চোফাখন কিমান মজা লাগে নহয় ইয়াৰ ওপৰত শুই মেলি মই তো ললিতাতকৈ বেছি চোফাখনকে ভাল পাওঁ এনেহে চিঞৰি চিঞৰি মাথাডালকে খাই থাকে কিমান হাজাৰ টকা শ্বপিঙত উৰাই দিয়ে উশাহ লৈ লৈ ল'ৰা মৰিলে তোৰ দহাখনৰ কাৰণে পইচা মইহে দিব লাগিব সেই লটাৰী টিকেটটো তই মোকনো ক'ত দিছ মাকহে দিছিলি যা সুধগে দিলে আৰু ইয়াক গালি এই টিভিটোৱে যে একদম মাথা চাথা বেয়া কৰি দিলে দেই মাথাটো ঠাণ্ডা হওক বুলি টিভিটো খুলিছিলো আৰু গৰমে হৈ থাকিলে মা মই যে তোমাক যোৱা মাহত লটাৰী টিকেট এখন দিছিলো সেইখন ক'ত আছে কেলেনো লটাৰীৰ পুৰস্কাৰবোৰ কি আজি দিব হয় পুৰস্কাৰবোৰ বোলে আজি দিব ঐ যাচোন যা সোনকালে পাকঘৰৰ ড্ৰাছটোতে আছে যাচোন লৈ আহগৈ হে প্ৰভু কিবা এটা জিকিব লাগে দেই টিংকদালে এনেই লটাৰী চটাৰীবোৰ উঠাই লৈ আনে হয় এনেই পইচাডালহে খৰচ হয় হেৰি টিংকুৱে কৈছে যে আজি লটাৰী পুৰস্কাৰ দিব বুলি এই ললিতা এইবোৰ চব মিছা লটাৰী চটাৰীবোৰ একো সঁচা নহয় আৰে কেইটামান সঁচা থাকে নহয় চব মিছা নহয় পাপা লোৱা লটাৰীখনৰ পিছফালে নাম্বাৰ এটা আছে নাম্বাৰটো দি হোৱাটছএপত চোৱাচোন কেলে এই ইয়াত লিখা আছে কৈ ডিপিটোত হেৰি লটাৰী পুৰস্কাৰৰ গোটেই লিষ্টখন দিব বুলি সোনকালে চোৱা ৰ চাইছো দে লটাৰী নাম্বাৰটো ক 316025 প্ৰথম পুৰস্কাৰটো হৈছে 306127 নাই নেপালীটো ভাগ্যত নাই বাকি কেইটা চোৱা আকৌ বাকি কেইটা 2 নম্বৰটো হৈছে 31065 সোনকালে 3 নম্বৰটো চোৱা 707791 ইছ ৰাম টিংকু নেপালী পইচা নষ্ট আৰে পুৰস্কাৰ অকল 3টা নহয় নে 10টা আছে বাকি কেইটা ভিতৰত থাকিব কি জানি বাকি কেইটা চোৱাচোন আৰু যোনখিনি নম্বৰ কেইটা অকল 33 আছে প্ৰথমতে অকল হেটা নম্বৰ কোৱা বাকিখিনি শুনিবলৈ একদম মন নাই মোৰ 10 নম্বৰ প্ৰাইজটো হৈছে 333101 আৰু 6 নম্বৰটো আছে 316024 ইমান ওচৰত আছিলো 316025 316024 আপুনি বেলেগ নম্বৰ কৈ থাকিব নালাগে ই অকল পালেনে নাই পোৱা অকল সেইটো কৈ দিয়ক এটা আছে ইয়াত 7 নম্বৰ প্ৰাইজ 316025
পাইছো ইকো নোপোৱাত কথা ভালে হয় কি পালে জেচিবি জেচিবি মই জেচিবি খনৰ কি কৰিম ক জেচিবি জিকিছো যে দে একো নহয় কিবা এটা পালিলি ন একো নোপোৱাত কথা ভালে হয় যা টিংকু যা জেচিবি খনকে আনগে যা পইচা পাবি নহয় বিকি দিলে সেইটো কথাটো মই ভাবাই নাছিলো যে জেচিবি খন বিকি দিলে পইচা পাম পাপা বলা বল জেচিবি খন আনোগে বল এনেকৈ লটাৰীত জিকা জেচিবি খনেদি জেচিবি চলোৱাও শিকি যাম আপুনি জেচিবি খনেদি পুখুৰী এটা খান্দি দিবচোন ঘৰটোৰ পাছফালে এই ৰবা ললিতা আনাগেই নাইচোন আনিমগেহে বল টিংকু মইতো ৰেডি আছো বলা আমি যে জেচিবি জিকিলো এইটো কথা ৰঞ্জুমণিক ফোন কৰি কেনে জনাই দিওঁ বাবুল কাই তাৰ মানে আজি পুৰা পাৰ্টি ন ৰবা আনাগেই নাই দেখোন কেনেকৈ পাৰ্টি দিম মোৰ যে কেতিয়া লগৰ কেইটাক মাতি দেখাম যে আমি জেচিবি জিকিলো বিছে টিংকু তুমি টিকেটটো আনিছা নাই যদি টিকেটটো নাই আনা তোমাক জেচিবি নিদিয়ে আকৌ অবভিয়াছলি আনিছো কেলে নানিম বিছে গজান দাই তুমি জেচিবি চলাবলৈ জানা নাই পাপাই আকৌ নেজানে নহয় পাপাইতো গাড়ীতে আহিব তুমি আৰু মইহে ঘৰলৈ জেচিবিত যাম হে টিংকু মই না কিহৰ চিন্তা মই চব জানো এইবোৰ মই আগৰ জন্মতে শিকি থৈ দিছো মিছা কথা আগৰ জন্মত কেনেকৈ শিকিছা কিজানি আগৰ জন্মত গৰু গাহৰি আছিলে টিংকু তোমাক যে বস্তাত সোমাই কেনে পাব্লিক ধুলাই দিম দেই দাঁত জেঠা আছে গোটেইকেইটা যাব সেইকাৰণে চুপ থাকা আজি মানুহবোৰ আহিব ন নিজৰ প্ৰাইজবোৰ ল'বলৈ আহিব চাগে যোনে লটাৰীত জিকিছে নিজৰ পুৰস্কাৰ ল'বলৈতো আহিবই চাগে পিছে গাড়ী চাড়ীবোৰ চব চফা তফা কৰি থৈ দিয়া হৈছেতো চব চাফা আপোনালোকে লটাৰী প্ৰাইজবোৰ ইয়াতে দি আছে ন হয় আমি ইয়াতে দিওঁ আপুনি কি জিকিলে নাকি আমি জেচিবি এখন জিকিছো আপোনালোকে আগতে নিজৰ লটাৰী টিকেটখন দেখাওকচোন সেইখন টিকেট দেখালেহে আমি আপোনালোকক জেচিবিখন নিবলৈ দিম এইখন 316025 ঠিকেই আপোনালোকে জেচিবিয়ে জিকিছে আহক আপোনালোকক জেচিবিখন দেখাওগৈ গজেন দাই বেছি ইয়াত গাড়ী ইমানকে যে ইমান ধুনীয়া কুচাক ৰেঞ্জ ৰভাৰ নতুন চুইফ্টখন ক্ৰিষ্টা BMW এনলাইন বহুত আছেচোন এইবোৰ লটাৰী প্ৰাইজ আকৌ কিন্তু যোনে যে ৰেঞ্জ ৰভাৰ জিকিছে নহয় তাৰ ভাগ্যটো যে বিৰাট ভাল দেই আহক দেখাওগৈ আপোনালোকক বলক হেতি 3160 কিবাখন পাইছে ন আপডেট কৰি দিম লিষ্টখন এইখিনিৰ ভিতৰতে যিকোনো এখন আপোনালোকৰ হয় পিছে কংগ্ৰেচুলেশ্যনছ দেই আপোনালোকে জেচিবি জিকিছে জেচিবি জিকাও বহুত ডাঙৰ কথা হয় সেইটোতো হয় কাৰণ আজিকালি বহুত মানুহে লটাৰীটোৰ ওপৰত বিশ্বাসে নকৰে চব মিছা বুলি ভাবে পিছে কেইটামান লটাৰী যে সঁচাকৈ মিছাই থাকে বিছে বাবুল কাই দুপৰীয়া হৈ গ'ল বলক জেচিবিবিলাক ঘৰলৈ যাওঁ মোৰ যে ভোক লাগিছে ভাত খাবগে লাগে ঘৰত গৈ গছেন তুমি কি ভাত খাই নাই আহা নাই আহা তক আপুনিতো পটককৈ ঘৰৰ আগত গাড়ীখন ৰখাইছে মইনো কি জানো আজি জেচিবি আনিবগে লাগিব বুলি আপোনালোকে এতিয়া জেচিবিৰ ইঞ্চুৰেঞ্চৰ পইচা দিয়ক আৰু জেচিবিখন লৈ যাওক যিহেতু জেচিবিখন আপোনালোকৰ হ'লে এতিয়া আপোনালোকে এখন দি যি কৰে কৰক বিকি দিয়ক মোৰ একো মতলব নাই তেনেহ'লে গজেন দাই ব'লা জেচিবি চলাই যাওঁ ঘৰলৈ মইতো এইটো সময়ৰ কাৰণে ৰখি আছিলো তেনেহ'লে গজেন তুমি জেচিবিখন চলাই যোৱা মই গাড়ীখনতে ঘৰলৈ যাওঁ গজেন দাই সোনকালে পাপাই আমাক বেট স্পীডত ফ্লাইবাই দি থৈ গৈছে আমি পাপাৰ পৰা জিকিব লাগিব এক্সিলেটাৰ এই এখন স্পীডত নাযায় নহয় এখন লাহে লাহে যাব মই মুঠতে এখন 40তকৈ ওপৰত চলাব নোৱাৰোৱে বাদ দিয়া তেনেহ'লে বিছে মোৰ মৰমৰ ৰাইজসকল ভিডিঅ'টো বহুত দেৰিকৈ আপলোড দিছোঁ বাবে বেয়া নাপাব দেই আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি কিনে কমেণ্ট কৰি দিব আৰু এইটো কমেণ্টত ক'ব যে আপোনালোকে লটাৰীত জিকি পাইছেনে নাই পোৱা ধন্যবাদ